এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমক পুনৰুজ্জীৱিতকৰণৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা গ্ৰামাঞ্চলত কেঁচা ঘৰ নাইকিয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ সম্ভৱ নহয় বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য আৰু পুৰুষৰ এছিয় চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত ভাৰত আজি মালয়েছিয়াৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি কৰিব এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে অৰ্ধপৰিবাহীৰ ভৱিষ্যৎ গঢ় দিয়া সন্মিলনত ভাৰতক অৰ্ধপৰিবাহী গোলকীয় কেন্দ্ৰৰূপে গঢ় দিয়াৰ উদ্দেশ্যে দেশে গ্ৰহণ কৰা অৰ্ধপৰিবাহী ৰণকৌশল আৰু নীতিৰ বিষয়ে আলোকপাত কৰা হ'ব কালি নতুন দিল্লীত অৰ্ধপৰিবাহী কাৰ্যবাহীসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ বিবিধতাৰে ভৰা অৰ্ধপৰিবাহী যোগান শৃংখলাত বিশ্বাসী সহযোগী হোৱাৰ সামৰ্থ্য আছে তেওঁ কয় যে অৰ্ধপৰিবাহীসমূহ ডিজিটীয় যুগৰ ভেটিস্বৰূপ আৰু এই উদ্যোগ বুনিয়াদী আৱশ্যকতাৰ আধাৰৰূপে পৰিগণিত হ'বলৈ বেছি দিন নাই গণতন্ত্ৰ আৰু প্ৰযুক্তিয়ে একেলগে মানৱ জাতিৰ কল্যাণ সুনিশ্চিত কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত গোলকীয় দায়িত্ব অনুধাৱন কৰি এই দিশত অগ্ৰসৰ হৈছে শ্ৰীমোদীয়ে কয় যে চৰকাৰে মেক ইন ইণ্ডিয়া আৰু মেক ফৰ দ্য ৱৰ্ল্ড দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি প্ৰতিটো ক্ষেত্ৰত অৰ্ধপৰিবাহী উদ্যোগলৈ সহায় সমৰ্থন আগবঢ়াই যাব ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমক পুনৰুজ্জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে আলোচনাত মিলিত হয় এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্ৰহীয় মহানগৰ নিৰ্মাণৰ বিষয়টোক লৈও বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ সমৰ্থন বিচাৰে আৰু পৰামৰ্শ গ্ৰহণ কৰে শ্ৰীমতী সীতাৰমণক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ এই সাক্ষাতৰ সুফলৰ বাৰ্তা ৰাজ্যবাসীয়ে অনাগত সময়ত জানিব পাৰিব মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াকো সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰে গ্ৰামাঞ্চলত কেঁচা ঘৰ নাইকিয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খাদ্য অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নগাঁৱত কালি এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি এইদৰে কয় নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয় বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এমজি এনৰেগাৰ লগতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম কাজ অমৃত সৰোবৰ আদি বিষয়ৰো পৰ্যালোচনা কৰা হয় মন্ত্ৰী দাসে লোক নিৰ্মাণ বিভাগে কৰিব নোৱাৰা পঞ্চায়তৰ অধীনস্থ সৰু সুৰা ৰাস্তাৰ কাম এমজি এনৰেগাৰ অধীনত কৰাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে 20 লাখ বাসগৃহ লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে 19,20,000 বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে এই ক্ষেত্ৰত নগাঁও জিলাৰ সাফল্যৰ হাৰ 93% বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত বাকী থকা গৃহ নিৰ্মাণৰ কাম 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে তেওঁ এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া পঞ্চায়ত সচিব আৰু বিভাগৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ কাম কৰাত গুৰুত্ব দিয়ে মন্ত্ৰী দাসে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনে পুনৰ 1,71,593টা গৃহৰ অনুমোদন লাভ কৰিছে তেওঁ কয় যে ৰাজ্যখনৰ পঞ্চায়ত এলেকাসমূহত কেঁচা ঘৰ নাইকিয়া কৰাৰ বাবে চৰকাৰে কাম কৰি আছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এক জিলা এক উৎপাদন নীতিৰ অংশ হিচাপে নগাঁও জিলাত যিকোনো এবিধ বিশেষ সামগ্ৰী উৎপাদনত গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে অনাগত দিনত 20 লাখ লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্তিৰ ব্যৱস্থা লৈছে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী দাসে কয় যে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম চলি আছে আৰু 16 ছেপ্টেম্বৰত ইয়াৰ খচৰা প্ৰকাশ কৰা হ'ব এই সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে 26 ছেপ্টেম্বৰৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে
তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা কৃষি পশুপালন সীমান্ত সুৰক্ষা আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি হাইলাকান্দিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ পৰ্যালোচনা কৰে এই বৈঠকত মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি শৃংখলা অটুট ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ এনাজৰী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে সীমান্ত অঞ্চলত যাতে চৰকাৰী ভূমি বেদখল নহয় সেই বিষয়ে জিলা প্ৰশাসনক দৃষ্টি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে বৈঠকত উপস্থিত থকা ৰাজ্য চৰকাৰৰ ৩৪টা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক অসম্পূৰ্ণ হৈ থকা আঁচনিসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ তেওঁ আহ্বান জনায় ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলা পৰিদৰ্শন কৰে জিলাখনত উপস্থিত হৈ তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে বৈঠকৰ অন্তত শ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কৰিমগঞ্জ জিলাত বানৰ ফলত ২০০০ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে সঠিক তদন্তৰ অন্তত চলিত মাহৰ ভিতৰত বান ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন চৰকাৰে আদায় দিব বুলিও তেওঁ প্ৰকাশ কৰে বিভাগীয় বিষয়াসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্ছ আৰু নিকা প্ৰযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন ২০২৪ গ্ৰহণ কৰিছে এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা নিজৰ লগত ৰখা বিক্ৰী কৰা সমাধান কৰা প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰ লগতে প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ এই আইন অমান্য কৰা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীসকলক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে ন্যূনতম ১ লাখ টকা জৰিমনা বিহা হ'ব কুচক্ৰ আৰু নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীসকলক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব ইফালে নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হলে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে ২ বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে আনহাতে কুচক্ৰ আৰু নকল কাৰ্যত জড়িত পৰীক্ষকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ লগতে পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকলৰ অসৎ পন্থাৰে অৰ্জিত সা সম্পত্তি বাজেয়াপ্তকৰণ কৰা হ'ব ঠিক সেইদৰে পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰাৰ লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ এই মুহূৰ্তত সম্ভৱ নহয় বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে নতুন দিল্লীত কালি চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ I4Cৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তি মানৱ জীৱনৰ বাবে আশীৰ্বাদ হিচাপে বিবেচিত হৈছে যদিও বিভিন্ন সময়ত প্ৰযুক্তিয়ে মানুহৰ বিপদো মাতি আনিছে তেনেক্ষেত্ৰত চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে এই সন্দৰ্ভত গৃহমন্ত্ৰী শ্বাহে এইদৰে কয় टेक्नोलॉजी एक दृष्टि से मानव जीवन के लिए आशीर्वाद साबित होती है कई सारे नए इनिशिएटिव जो हर व्यक्ति को सक्षम बनाने के लिए चाहे आर्थिक रूप से हो सामाजिक रूप से हो या आत्मसम्मान की सुरक्षा की दृष्टि से हो टेक्नोलॉजी का बहुत बड़ा उपयोग हो रहा है कि देश के अंदर और इकोनॉमी को बढ़ावा देने के लिए भी टेक्नोलॉजी का बहुत बड़ा उपयोग हो रहा है परंतु इसके साथ साथ टेक्नोलॉजी से कई सारे खतरे भी आज सृजित होते हुए दिखाई पड़े हैं দেশৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট সেৱাৰ বৰ্ধিত ব্যৱহাৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনে দেশত ডিজিটেল লেনদেন আৰু ডিজিটেল তথ্যৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চাইবাৰ সুৰক্ষাৰ সৈতে জড়িত লোকসকলৰ দায়িত্বও বৃদ্ধি হৈছে শেহতীয়াকৈ কাৰ্যকৰী হোৱা ৩খন নতুন ফৌজদাৰী আইনত চাইবাৰ অপৰাধৰ প্ৰত্যাহ্বান ৰোধ কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে
চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই চাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰাৰ লগতে সকলো ৰাজ্য চৰকাৰক এই অভিযানত অংশ লবলৈ তেওঁ আহ্বান জনায় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্য ভৰ্তি অভিযানৰ অধীনত মাত্ৰ 8 দিনৰ ভিতৰতে 2 কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 ছেপ্টেম্বৰত সদস্য পদ গ্ৰহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাওৰেই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক এল সন্তোষে সুকীয়াকৈ উত্তৰ প্ৰদেশ বিহাৰ ছত্তীশগড় মধ্যপ্ৰদেশ ওড়িশা কৰ্ণাটক তামিলনাডু গুজৰাট আৰু ৰাজস্থানৰ দলীয় নেতাকৰ্মীৰ সৈতে সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা চলাইছে শ্ৰী তাওৰে কয় যে বৈঠকত মহিলা সীমান্তৱৰ্তী গাঁও আৰু দুৰ্গম পাহাৰীয়া অঞ্চলসমূহলৈ সদস্য ভৰ্তি অভিযান সফলতাৰে সম্প্ৰসাৰিত কৰাৰ বাবে ল'বলগীয়া ৰণনীতিত গুৰুত্ব আৰোপ কৰা হয় তেওঁ লগতে কয় যে অন্য ৰাজ্যসমূহৰ সৈতেও শীঘ্ৰে আলোচনা অনুষ্ঠিত হ'ব ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে অহা 6 দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে এই সময়ছোৱাত নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউচ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আংগুৰিত এই পদ্ধতিৰে কৃষিকৰ্ম আৰম্ভ কৰা এটা পলি হাউচত পুলি ৰোপণ কৰি কৃষিকৰ্মৰ শুভাৰম্ভ কৰে জিলাখনত কৃষি বিভাগৰ উদ্যোগত 55টা পলি হাউচ নিৰ্মাণ কৰা হৈছে যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইত অনুষ্ঠিত পুৰুষৰ এছিয় চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ'ব 4বাৰকৈ খিতাপ দখল কৰা ভাৰতে ইতিপূৰ্বে আয়োজক দেশ চীনক 3-0 আৰু জাপানক 5-1 গলত পৰাস্ত কৰিছে হৰমনপ্ৰীত সিঙৰ নেতৃত্বৰ ভাৰতীয় দলটো সম্প্ৰতি 6 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰতৰ সুখজিৎ সিং আৰু কোৰিয়া গণৰাজ্যৰ জিহুন য়াঙে প্ৰতিযোগিতাত যুটীয়াভাৱে সৰ্বাধিক 3টাকৈ গল দিয়ে প্ৰতিযোগিতাৰ ৰাউণ্ড ৰবিন পৰ্যায়ৰ শীৰ্ষৰ 4টা দলৰ মাজত 16 ছেপ্টেম্বৰত ছেমি ফাইনেল অনুষ্ঠিত হ'ব 17 ছেপ্টেম্বৰত ফাইনেল খেল খেলোৱা হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া খবৰ কাকতে অসমত এনকাউণ্টাৰক লৈ উচ্চতম ন্যায়ালয়ত শুনানি শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰাৰ বিপৰীতে একেটা বাতৰিকে দৈনিক জনমভূমি কাকতে অসমৰ ভুৱা এনকাউণ্টাৰক লৈ আয়োগ গঠন কৰিব উচ্চতম ন্যায়ালয়ে দৈনিক অসম কাকতে অসমৰ ভুৱা এনকাউণ্টাৰৰ তদন্তৰ বাবে আয়োগৰ পোষকতা অসমীয়া প্ৰতিদিন কাকতে ৰাজ্যত সংঘটিত ভুৱা সংঘৰ্ষক লৈ সুপ্ৰিম কোৰ্টত শপতনামাত বিস্ফোৰক তথ্য দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত সংঘটিত আৰক্ষী তথাকথিত সংঘৰ্ষক লৈ দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ মন্তব্য শিৰোনামাৰ প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে শিক্ষামন্ত্ৰীৰ তথ্যত উন্মোচিত উদ্বেগজনক ছবি প্ৰাথমিক পৰ্যায়ত হ্ৰাস 1,27,000 শিক্ষাৰ্থী আমাৰ অসম কাকতে উনমিৰ ৰোল মাজুলী দলং কাম এৰি ঘৰাঘৰি গলগৈ ঠিকাদাৰ শ্ৰমিক শীৰ্ষক বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে দি আছাম ট্ৰিবিউন কাকতে চেণ্টাৰ চেঞ্জ more CRPF personnel to Manipur, the Sentinel Kakote, CM6 Sitaraman's support, the Times of India Kakote, curfew mobile net ban back in Manipur as clashes continue শিৰোনামাৰে বাতৰি প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ইংৰাজী স্পেনিছ ভাষাত সংকলিত নীলমণি ফুকনৰ কবিতা অৰাজকতা ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত কি ঘটিছে পদ্মাৰ ইলিজ বন্ধ কৰি প্ৰতিশোধ ঢাকাৰ মাৰ্ঘেৰিটাত বিশ্ব অভিলেখ গঢ়াৰ নামত চৰকাৰী ধনৰ অপচয় প্ৰথমটো ব্যক্তিগত মানৱ মহাকাশ অভিযানেৰে ইতিহাস ৰচনা স্পেচ এক্সৰ ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰিত চমু অৱলোকন ধন্যবাদ জুলি শৰ্মা বৰুৱা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গ্ৰেটাৰ নয়ডাত ছেমিকন ইণ্ডিয়া 2024 সন্মিলন মুকলি ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমক পুনৰুজ্জীৱিতকৰণৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা গ্ৰামাঞ্চলত কেঁচা ঘৰ নাইকিয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ চাইবাৰ সুৰক্ষা অবিহনে দেশৰ বিকাশ সম্ভৱ নহয় বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য আৰু পুৰুষৰ এছিয় চেম্পিয়নশ্বিপ হকী প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত ভাৰত আজি মালয়েছিয়াৰ মুখামুখি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল